ভাৰতীয় চিনেমাৰ প্ৰথম ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ জন্ম হৈছিল 29 ডিচেম্বৰ 1942 চনত। নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি কথা পাতিবলৈ গৈ আছোঁ ভাৰতীয় চিনেমা জগতৰ প্ৰথমজন ছুপাৰষ্টাৰ, যাক প্ৰিন্স অফ লাভ বুলি কোৱা হয়, যিজনে একেধাৰে কেইবাখনো হিট হিন্দী বোলছবি আমালৈ উপহাৰ হিচাপে দি গৈছে, যিজনে 90 দশকত সকলোৰে হৃদয়ত ৰাজত্ব কৰিছিল, মিষ্টাৰ ৰাজেশ খান্নাৰ বিষয়ে। তেতিয়াহ'লে অলপো পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো বলক। ৰাজেশ খান্নাৰ জন্মৰ নাম আছিল যতীন খান্না। তেখেতক সকলোৱে মৰমত কাকা বুলি মাতিছিল। যতীন খান্নাৰ দেউতাকৰ নাম আছিল লালা হিৰানন্দ খান্না আৰু মাতৃৰ নাম আছিল চন্দ্ৰানী খান্না। তেখেতৰ দেউতাক লালা হিৰানন্দ খান্না এখন হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত আছিল। যেতিয়া যতীন খান্নাৰ বয়স 6 বছৰ আছিল, সেই সময়ত ভাৰত আৰু পাকিস্তান বিভাজন হৈছিল আৰু খান্নাৰ পৰিয়ালে ভাৰত বাছনি কৰিছিল। তেওঁলোক ভাৰতবৰ্ষলৈ অহাৰ পিছত খান্নাক আত্মীয় খুৰা আৰু খুৰীয়ে আঁকোৱালি লৈছিল। তেওঁলোকৰ নাম আছিল ক্ৰমে চুনীলাল খান্না আৰু লীলাৱতী খান্না। মিষ্টাৰ খান্নাই স্কুলীয়া শিক্ষা ST ছেভেন্স গাঁও হাইস্কুলৰ পৰা সমাপ্ত কৰিছিল। সেই সময়ত তেখেতৰ বন্ধু আছিল ৰবি কাপুৰ, আৰু সেই ৰবি কাপুৰে বৰ্তমান সময়ত প্ৰখ্যাত ছুপাৰ ষ্টাৰ জিতেন্দ্ৰ নামেৰে পৰিচিত হৈছিল। যতীন খান্নাই স্কুল আৰু কলেজৰ দিনৰ পৰাই নাটক কৰি ভাল পাইছিল, আৰু বহুবাৰ তেখেতক কলেজৰ নাটক প্ৰতিযোগিতাত এৱাৰ্ডেৰে পুৰস্কৃত কৰা হৈছিল। এনেকুৱা এখন নাটকৰ প্ৰতিযোগিতাতেই এদিন এজন জৰ্জে তেখেতক কৈছিল, তুমি ফিল্মত চেষ্টা কৰি চাব লাগে, আৰু তেতিয়াৰ পৰাই যতীন খান্নাই মনত ঠাউৰ কৰিছিল যে তেখেতে ফিল্মত কাম কৰিব। যতীন খান্নাই নৱৰসবাদীয়া কলেজ পুনেৰ পৰা কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল, আৰু তাৰ 2 বছৰ পিছত KC কলেজ মুম্বাইলৈ আহিছিল, আৰু তাৰ পিছত তেখেতৰ মামা KK খান্নাই তেখেতৰ নাম ৰাজেশ খান্না ৰাখিছিল। 1965 চনত অনুষ্ঠিত হোৱা দ্য অল ইণ্ডিয়া টেলেণ্ট কণ্টেষ্টত মিষ্টাৰ খান্নাই অংশগ্ৰহণ লৈছিল। সেই সময়ত ইউনাইটেড ফিল্ম প্ৰডিউচাৰসকলে এই টেলেণ্ট কণ্টেষ্ট অনুষ্ঠিত কৰিছিল। যিহেতু মিষ্টাৰ খান্নাই এই কণ্টেষ্টত প্ৰথম হৈছিল, তাৰ ফলত মিষ্টাৰ খান্নাই বিআৰ চোপ্ৰা, বিমল ৰয়, GP চিপ্পি, SS ৰাৱল, J ওম প্ৰকাশ আদিৰ দৰে ডাঙৰ ডাঙৰ ফিল্ম প্ৰডিউচাৰসকলক লগ পাবলৈ সক্ষম হৈছিল। 1964 চনত সেই বিশেষ দিনটো আহিল, য'ত খান্না চাহাবে প্ৰথম ছবিত কাম কৰাৰ সুবিধা পাইছিল। ফিল্মৰ নাম আছিল আখৰি খাত। আৰু লগে লগে দ্বিতীয়খন ছবি ৰাজত কাম কৰা সুবিধাও পাইছিল। মিষ্টাৰ খান্নাৰ প্ৰথমখন ছবি আখৰি খাতে ভাৰতৰ ফালৰ পৰা অস্কাৰত বেষ্ট ফৰেন লেংগুৱেজত প্ৰথম খোজ দিছিল। যদিও ৰাজেশ খান্নাৰ অভিনয় প্ৰশংসনীয় হৈ আছিল, তথাপিও মিষ্টাৰ খান্নাৰ ফিল্ম সেই সময়ত বক্স অফিচত বিশেষ স্বীকৃতি লাভ কৰা নাছিল। তেনে সময়তে প্ৰখ্যাত ফিল্ম প্ৰডিউচাৰ শক্তি সামন্তাই তেখেতলৈ এটা কাহিনী অফাৰ কৰিছিল, আৰু এই সুযোগত এবাৰ খান্নাই এনেকুৱা অভিনয় কৰিছিল যে ভাৰতীয় ফিল্ম ইণ্ডাষ্ট্ৰীত ভাৰতীয় চিনেমাই ফাৰ্ষ্ট ছুপাৰষ্টাৰ লাভ কৰিছিল, আৰু সেই ছবিখনৰ নামেই আছিল আৰাধনা। ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰ সেই সময়ত সকলোৱে চিনাকি মুখ হৈ পৰিছিল, আৰু পিছলৈ আশা পাৰেখ আৰু মমতাজৰ লগতো মিষ্টাৰ খান্নাক একেলগে সকলোৱে পচন্দ কৰিছিল।
মৃত্যুঞ্জয়ৰ লগত মেৰে জীৱন সাথী বোলছবিও দৰ্শকে মৰমেৰে আঁকোৱালি লৈছিল। 90 দশকত মিষ্টাৰ খানাই অভূতপূৰ্ব অনুৰাগী বনাবলৈ সক্ষম হৈছিল। একেলগে 15-16খন হিট বোলছবি ৰাইজলৈ উপহাৰ দি মিষ্টাৰ খানাই অনুৰাগী মনত সুকীয়া জেগা লৈছিল। S.D. বৰ্মন, R.D. বৰ্মন, লক্ষ্মীকান্ত প্যালেলাল আদিকে কৰি প্ৰখ্যাত মিউজিক ডাইৰেক্টৰবোৰে তেখেতৰ ফিল্মত সংগীত দিছিল। মিষ্টাৰ খান্নাৰ প্ৰেমৰ সম্বন্ধ আছিল সেই সময়ৰ জনামনা অভিনেত্ৰী অঞ্জু মহেন্দ্ৰৰ লগত। কিন্তু কিছু বছৰ পিছত এই সম্পৰ্কত ব্যাঘাত আহিছিল। অঞ্জু মহেন্দ্ৰৰ প্ৰেম বিচ্ছেদৰ পিছত ৰাজেশ খান্না চাহাবে বিয়া কৰায় অভিনেত্ৰী ডিম্পল কাবাডিয়াক। তেওঁলোক দুয়োজনৰ বয়সৰ মাজৰ পাৰ্থক্য যথেষ্ট চৰ্চিত বিষয় হৈ পৰিছিল সেই সময়ত। মাৰ্চ 1973 চনত ৰাজেশ খান্না আৰু ডিম্পল কাবাডিয়া বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ পিছত তেওঁলোকৰ দুজনী ছোৱালী জন্ম হৈছিল, টুইংকল খান্না আৰু ৰিংকি খান্না। পিছলৈ টুইংকল খান্নাক বিয়া কৰাইছিল ছুপাৰষ্টাৰ অক্ষয় কুমাৰে। ফিল্ম জয় শিৱ শংকৰত ৰাকেশ খান্না আৰু ডিম্পল কাবাডিয়া দুয়ো পতি-পত্নীক একেলগে দেখা গৈছিল। কিন্তু দুৰ্ভাগ্যবশত এই ছবিখন ফ্লপ চিনেমা হিচাপে বক্স অফিচত ৰৈ গৈছিল। নিজৰ আন্দাজ আৰু হিট ডায়লগৰ জৰিয়তে মিষ্টাৰ খান্নাই ৰাইজৰ মন জয় কৰিছিল। শেষৰ সময়লৈ মিষ্টাৰ খান্নাই ৰাজনীতিত ভৰি দিছিল আৰু কংগ্ৰেছ পাৰ্টীৰ পৰা মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হিচাপে বাছনি হৈ আহিছিল। মিষ্টাৰ খান্নাক 3বাৰ বেষ্ট এক্টৰ এৱাৰ্ডেৰে সন্মানিত কৰিছিল। ভাৰতীয় ডাক সেৱাই 3 মে 2013ত তেখেতৰ স্মৃতিত এটা ডাক টিকটো মুকলি কৰিছিল। 2012 চনৰ 18 জুলাইত দেশৰ কোটি কোটি অনুৰাগীক হতাশা কৰি ছুপাৰষ্টাৰ ৰাজেশ খান্নাই চিৰবিদায় মাগিছিল। मैंने तुमसे कितनी बार कहा है पुष्पा, मुझसे ये आंसू नहीं देखे जाते। आई हेट टीयर्स।